আসসালামু আলাইকুম warahmatullahi wabarakatuh। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আপোনালোকৰ ওচৰত দুটা হাদিছ আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰো। যদিহে ভিডিঅ'টো ভাল লাগে নিশ্চয় আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব ইনশাআল্লাহ। আৰু আমি সকলোৱে আল্লাহৰ নবীৰ হাদিছ মুখস্থ ৰাখিব লাগে আৰু ইয়াৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিব লাগে। আহক ইনশাআল্লাহ আমি আগলৈ আগবাঢ়ো। হাত মুখ আৰু অংগৰ দ্বাৰা আনক কষ্ট নিদিয়াই জনে হৈছে প্ৰকৃত মুছলমান। হাত আৰু মুখ আৰু অংগৰ দ্বাৰা আনক কষ্ট নিদিয়াটোৱে হৈছে প্ৰকৃত মুছলমান। এই বিষয়ে হাদিছত আহিছে হযৰতে আব্দুল্লাহ ইবনে আমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত। ৰাসূল আকৰাম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যে প্ৰকৃত মুছলমান সেইজন যিজনৰ মুখ আৰু হাতৰ কষ্টৰ দ্বাৰা অন্য মুছলমান সকল শান্তিত থাকিলে। আন এটা হৈছে হযৰতে আব্দুল্লাহ ইবনে আমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত। তেওঁ কয় যে এজন ব্যক্তিয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল যে হে আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ইছলামৰ কোনটো কৰ্ম, ইছলামৰ ভিতৰত কোনটো কাম অতি ভাল? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ কৈছিল মানুহক খাদ্য খুওৱা আৰু চিনাকি বা অচিনাকি মানুহক সালাম দিয়া, এইটো হৈছে ইছলামৰ ভাল কাম। এই দুটা হাদিছৰ পৰা আমি বুজিব পাৰিলোঁ যে প্ৰথমটো হাদিছত আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সেইজন মুছলমান প্ৰকৃত মুছলমান যিজনৰ হাতৰ দ্বাৰা আৰু মুখৰ দ্বাৰা অন্য মুছলমানসকল শান্তিত থাকিলে। ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলোঁ যদিহে আপোনাৰ মোৰ মুখৰ কষ্টৰ দ্বাৰাই অন্য মুছলমানসকল শান্তিত নাথাকে তেনেহ'লে আমি বুজিব লাগিব আমি প্ৰকৃত মুছলমান হ'ব পৰা নাই এতিয়ালৈকে। ২ নম্বৰটো কৈছে আপোনাৰ মোৰ যদি হাতৰ দ্বাৰাই অন্য মুছলমানসকল অন্য ব্যক্তিসকল শান্তিত থকা নাই তেনেহ'লে আমি এতিয়ালৈকে প্ৰকৃত মুছলমান হ'বলৈ পৰা নাই। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে নিজৰ মুখৰ কষ্টৰ দ্বাৰা আৰু নিজৰ হাতৰ দ্বাৰাই যদিহে অন্য মুছলমানসকল শান্তিত থাকিলে সেইজনে হৈছে প্ৰকৃত মুছলমান। এতিয়া আমি এই হাদিছৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আমি যাতে কোনো মানুহক মুখৰ দ্বাৰাই কষ্ট নিদিওঁ, আঘাত নিদিওঁ, মানুহক যাতে বেয়া গালি গালাজ নাপাৰোঁ, এইটো আল্লাহৰ নবীৰ হাদিছ হয়। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানা কৰিছে আমাৰ নিজৰ হাতৰ দ্বাৰাই আমাৰ ল'ৰা ছোৱালীক যাতে আমি কেতিয়াও মাৰধৰ নকৰোঁ, অন্য মানুহসকলক যাতে আমাৰ হাতৰ দ্বাৰাই কেতিয়াও মাৰধৰ নকৰোঁ, আমাৰ হাত সদায় হিফাজত ৰখাৰ চেষ্টা কৰিম। ২ নম্বৰ হাদিছটো হৈছে হযৰত আব্দুল্লাহ ইবনে আমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল এজন সাহাবীয়ে যে ইছলামৰ কোনটো কৰ্ম ভাল? তেতিয়া নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ কৈছিল মানুহক খাদ্য খোৱা আৰু চিনাকি বা অচিনাকি মানুহক সালাম দিয়া। সেয়েহে আমাৰ যিবিলাক গৰীব মিস্কিন আছে সেইসকলক যাতে আমি খাদ্য খুৱাওঁ, যিসকলে খানা খাবলৈ পৰা নাই, এসাঁজ খাবলৈ পৰা নাই, তেওঁলোকক আমি পেট ভৰাই খানাই খোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আৰু আমি সকলোৱে চিনাকি বা অচিনাকি মুছলমানসকলক সালাম দিয়াৰ চেষ্টা কৰিম ইনশাআল্লাহ। আমি সকলোৱে এই হাদিছৰ ওপৰত আমল কৰাৰ আল্লাহ পাকে তৌফিক দান কৰক, আমিন।